শংকৰ মাধৱৰ মিলনভূমি ধোৱাহাট বেলেগুৰি থানৰ আদি স্থান সংৰক্ষণৰ দাবী। আজিৰ পৰা ৫০০ বছৰ পূৰ্বে অৱস্থিত মাজুলী আহতগুৰি মৌজাৰ ধোৱাহাট বেলেগুৰি থানতে মহাপুৰুষ শংকৰদেৱৰ লগত মিলন হৈছিল শ্ৰী শ্ৰী মাধৱদেৱৰ, যাক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগৰ আখ্যা দিছিল। কালক্ৰমত ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি নিঃশেষ হয় সেই পবিত্ৰ স্থান। অৱশেষত বহু অধ্যয়ন আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত মাজুলী সাহিত্য নামৰ এটি অনুষ্ঠানৰ উদ্যোগত ২০২২ বৰ্ষত বৰ্তমান নাৰায়ণপুৰৰ সমীপৰ আহতগুৰি শিকলি চাপৰিত মণিকাঞ্চন সংযোগ উৎসৱ পালন কৰে। এই স্থানতে সমগ্ৰ অসমৰ ৰাইজৰ সহযোগত পুনৰ স্থাপন কৰে মণিকাঞ্চন সংযোগ ক্ষেত্ৰ। উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ লগতে সমগ্ৰ মাজুলী ৰাইজৰ সহযোগত স্থাপন কৰা এই ক্ষেত্ৰভাগত অক্ষয়বন্তী সহ প্ৰয়োজনীয় সামগ্ৰী আজি তাৰিখলৈকে ৰাইজৰ দান বৰঙণিয়ে চলি আছে। স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে এই থানভাগ পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। শুনাবলৈ পাই আমি অতি সুখী যে এই স্থানতে যোৱা ২৬, ২৭ আৰু ২০২৮ মাৰ্চ ২০২৩ চনত আমি ৩ দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সদৌ অসম ভিত্তিত আমি এই অনুষ্ঠানটোৰ উদযাপনৰ অৰ্থে পূৰ্ণ প্ৰতিষ্ঠা কৰিছিলোঁ। ইয়াতে মাজুলী অৰ্থাৎ আহতগুৰি এখন ইতিহাসো প্ৰণয়ন কৰা হৈছে। আহতগুৰি এখন ইতিহাসো প্ৰণয়ন কৰা হৈছে। এই ইতিহাস আমাৰ অসমৰ সমগ্ৰ যিসকল মানে পঢ়ুৱৈ, সেই পঢ়ুৱৈসকলে ইতিমধ্যে আহতগুৰি ইতিহাস ইতিমধ্যে তেখেতসকলে পঢ়িবলৈ সুবিধাও পাইছে। গতিকে আমি এই সুযোগতে আমাৰ যিটো যোগাযোগৰ ব্যৱস্থা, অৰ্থাৎ আমাৰ ইলেক্ট্ৰিচিটি ব্যৱস্থা আৰু যোগাযোগৰ ব্যৱস্থা, এই ব্যৱস্থাটো অসম চৰকাৰে আমাক তাৎক্ষণিকভাৱে সমস্যাটো সমাধান কৰি দিব লাগে। আমি ডেৰগাঁৱলৈ যাওঁতে প্ৰায় ২খন নদী পাৰ হ'ব লাগে, মাজত ভগা দলংখিনি থাকিলেই। গতিকে আমাৰ যিটো যোগাযোগ, লগতে আমাৰ কাঠৰ যিখিনি দলং, সেই দলংখিনিও ইতিমধ্যে ভাগি চিঙি চুৰমা হৈ গৈছে। গতিকে এই দলংকেইখনৰ এটা পকী দলঙৰ ব্যৱস্থা কৰি দিব লাগে। লগতে আমাৰ যিটো মণিকাঞ্চন মিলন ক্ষেত্ৰ আপোনালোকে দেখিবলৈ পাইছে যে খেৰেৰে এটি প্ৰথম আমি নিৰ্মাণ কৰিছিলোঁ, খেৰ আৰু বাঁহেৰে। গতিকে এই খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰি থোৱা হৈছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই সুযোগতে যে আমাক অসম চৰকাৰে মণিকাঞ্চন মিলন ক্ষেত্ৰৰ আহতগুৰি শিকলি স্থিত যি পুনৰ প্ৰতিষ্ঠা কৰা হৈছে আমাৰ স্থানভাগৰ, এই স্থানভাগলৈ এটা মানে সবল পৰিমাণৰ আৰ্থিক অনুদান প্ৰদান কৰিব বুলি আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। আমাক অতি সোনকালে মহোদয়ে যাতে এই অনুষ্ঠানভাগ গঢ় দি বনাই দিব লাগে আৰু সকলো ৰাইজৰে অৰিহণাই আজিলৈকে এয়া চলি আছোঁ। আৰু এতিয়া আমি মুখ্যমন্ত্ৰী ছাৰক জনোৱা হৈছে যে আমাক এই অনুষ্ঠানভাগৰ বাবে অলপমান যাতে দয়া